কিয় মৰিগাঁও চহৰৰ নভেটিত এনিমেল ক্ৰাইম কণ্ট্ৰলে অভিযান চলালে মাজমজিয়াত থকা নাৰু ৰেষ্টুৰেণ্টৰ স্বত্বাধিকাৰী নাৰায়ণ দাসৰ বাসগৃহত। নাৰায়ণ দাসে বিগত 1.5 বছৰ ধৰি ঘৰৰ 3টা পোহনীয়া কুকুৰৰ সৈতে সংঘটিত কৰি আহিছিল অপকৰ্ম। এনিমেল ক্ৰাইম কণ্ট্ৰলৰ সৈতে মৰিগাঁও আৰক্ষীয়ে অভিযান চলাই নাৰায়ণ দাসৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰিছে 3টাকৈ পোহনীয়া কুকুৰ। অনলাইন অভিযোগৰ ভিত্তিত এনিমেল ক্ৰাইম কণ্ট্ৰলে মৰিগাঁও আৰক্ষীৰ সহযোগত চলালে এই অভিযান। নাৰায়ণ দাসৰ পুত্ৰই এনিমেল ক্ৰাইম কণ্ট্ৰলৰ সৈতে পূৰ্ণ সহযোগিতা কৰে পিতৃৰ এই কুকৰ্মৰ বিৰুদ্ধে। এনিমেল ক্ৰাইম কণ্ট্ৰলৰ বিষয়ববীয়াসকলে জানিব দিয়া অনুসৰি পোহনীয়া কুকুৰক ধৰ্ষণ কৰা এইটো প্ৰথম অসমৰ ঘটনা। নাৰু ৰেষ্টুৰেণ্টৰ স্বত্বাধিকাৰী ঘৰত ঘটনাটো কি সমগ্ৰ ঘটনা? একচুৱেলি আমি গম পাইছোঁ যোৱাকালি এইটো এটা অলৰেডি চলি আছিলে। দেৱাঞ্জন মুখাৰ্জী তেখেতে এইটো চাই আছিলে কেছটো। 1.5 বছৰৰ পৰা এটা ছেক্সুৱেলি এবিউজ 3টা কুকুৰ হৈ আছে ঘৰ মানুহৰ তাত ইয়াতে মৰিগাঁৱত। আৰু এভিডেঞ্চ নাথাকাৰ কাৰণত এইটো অকণমান দেৰি হৈছিল, বাট এতিয়া এভিডেঞ্চ পোৱা গৈছে, ভিডিঅ' পোৱা গৈছে আৰু ইমিডিয়েটলি আমাক আছাম পুলিচে হেল্প কৰিছে, DGP ছাৰে হেল্প কৰিছে আৰু মৰিগাঁও পুলিচ হেজ বিন ভেৰি ভেৰি ছাপৰ্টিভ। তেওঁলোক আহিছে। এতিয়া কুকুৰকেইটা আমি যিটো অৱস্থাত পাইছোঁ, তলা মাৰা ঘৰ এটাত বন্ধ কৰি থৈ গৈছে। যিজন ক্ৰিমিনেল হয়, যোনে ৰেপ কৰিছে, যোনে ছেক্সুৱেলি এবিউজ কৰিছে, এইটো তেওঁক ধৰা হৈছে। ইয়াৰ পিছত আমি এতিয়া থানালৈ গৈ আছোঁ। এতিয়া বাকীখিনি হ'ব, এজাহাৰ দিয়া হৈছে, তেনেকৈ তদন্ত কৰিব পুলিচে। আৰু এইটো এটা এক্সাম্পল হ'ব লাগে যে অল এনিমেল NGOs, এনিমেল ৱেলফেয়াৰ এক্টিভিষ্ট হয়, এনিমেল লাভাৰ্ছ হয়, উই আৰ অল টুগেডাৰ। আৰু এই বস্তুটো আমি একদমেই সহ্য নকৰিম যে কোনোবাই কাৰোবাক এটা ভইচলেছ এনিমেল এটা ঘৰৰ ভিতৰত সোমোৱাই লৈ পেলাই এনেকৈ physically abuse কৰে। এইটো বস্তু we do not support and we are there to fight for this together. অভিযোগকাৰী কোন আছিল ক'ব পাৰি যদি ক'ব পৰা হয়? जिसने कंप्लेन किया था उसका नाम हम लोग पब्लिकली डिस्क्लोज नहीं कर सकते। मैं ऑफिशियल हूँ, मेरे पास ऑल इंडिया PRO के ईमेल ID में जो ईमेल आया था उसी ईमेल के बेसिस पे हम लोग सारे एक्शंस ले रहे हैं। हाँ, ये पुलिस डिपार्टमेंट के पास ऑलरेडी ये मेल चला गया है, ठीक है। तो इसका नाम हम लोग पब्लिकली डिस्क्लोज नहीं कर सकते ड्यू टू द सिक्योरिटी एंड इन डिफेमेशन ऑफ द पर्सन। मतलब ऑनलाइन कंप्लेन करें? हाँ, ऑनलाइन मेरे पास मेल आया था, हाँ फोन भी आया था, बट डॉक्यूमेंटेशन के तौर पे हम लोग लीगल पे मतलब ईमेल भी ले लिया था। उसका नाम हम लोग डिस्क्लोज नहीं करते। গোটেই কাণ্ডখিনিৰে ভিডিঅ' ফুটেজ আছে আমাৰ তাতে ভিডিঅ' ফুটেজটো প্ৰথমতে ফেচবুকত ভাইৰেল হোৱাৰ পিছতে গোটেই এটা NGO লগ লাগি পেলাই কেছো আগবঢ়ালে। প্ৰথমতে আমি অৱশ্যে গম পোৱা নাছিলোঁ কি কোন জেগাৰ কোন ঠাইত, কিন্তু আমি ৰাতিপুৱা গম পোৱাতে সকলোৱে লগালগ আহিলে। আমাৰ DGP ছাৰ হৰমিত সিং ছাৰে লগালগ SP কেতে ফোন কৰিছে আৰু SP ছাৰে লোকেল পুলিচক ডাইৰেক্টিভ দি আমাক সহায় কৰিছে। ধৰ্ষণ এটা এনেকুৱা কাণ্ড মানুহৰ এগেইনষ্টে হওক, জন্তুৰ এগেইনষ্টে হওক, কোনো পধ্যে এইটো একচেপ্টেবল নহয়। আমি সমাজৰ মানুহ হিচাপে যদি আমি আজি মাত নুঠাওঁ, আজি এই কুকুৰৰ লগত যি হৈছে, কালি আমাৰ ঘৰৰ ভিতৰত থকা ল'ৰা ছোৱালী, আমাৰ ভাইটি ভণ্টি চবৰে লগত এইটো হোৱাৰ কমপ্লিট চান্স আছে। কোনোবা এটা মানুহ যদি জন্তুক এইখিনি কৰাৰ আগতে নাভাবিলে, তেওঁ মানুহকো নাভাবে, তেওঁ আনকি তেওঁৰ পুত্ৰ আমাৰ লগত আছে, পুত্ৰ আমাৰ লগত FIR-ত আমাৰ লগত সংগী হ'ব। আৰু তেখেতৰ ওপৰতো তেখেতে ভাইলেঞ্চ কৰিছে। তেখেতৰ ঘনীয়েক, তেখেতৰ বেলেগ ল'ৰাটো তেখেতৰ লগত নাথাকে। আৰু এই কেছটোৰ জৰিয়তে আমি অসমবাসী ৰাইজ, গোটেই দেশৰ ৰাইজক আমি আহ্বান জনাইছোঁ কি আপোনালোকে সকলোৱে মাত মাতক, সকলোৱে ফেচবুক, ইনষ্টাগ্ৰাম, টুইটাৰ য'তেই পাৰে আপোনালোকে মাত মাতক। আৰু অসম চৰকাৰৰ প্ৰতি আমাৰ নিবেদন থাকিলে কি, বিশেষকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰলৈকে, কি আপুনি বহুতখিনি পদক্ষেপতে বহুতখিনি ষ্টেপছ লৈছে, এইটোত যেন আপুনি আমাৰ কাৰণে কিবা এটা কৰক। এইকেইটা কুকুৰৰ লগত যি হৈছে, এইটো নাজানো আমাৰ কোন কোন জন্তুৰ লগত ক'ত ক'ত হৈ আছে, এই ষ্টেপটো, এইখিনি বস্তুৰ কাৰণে যে মানুহ আগবাঢ়ি আহিব পাৰে, পুলিচে যেন সদায় এনেকৈ ছাপৰ্টিভ হয়, এই বস্তুটোৱে বিচাৰি কিনে আমি আহ্বান জনাইছোঁ। আৰু কেছটো অতি সোনকালে যেন আমি ন্যায় দিব পাৰোঁ, সেইটোৱে বিচাৰিছোঁ। আপোনালোকে বিভিন্ন সময়ত ঘটনা পাইছে? হয়, আগতে নন্দিনীবাৰ NGOত এতিয়াও আছে, ভিক্টিম ডগ যোনে হয় এতিয়াও আছে। আনকি আপোনালোকে শুনিলে আচৰিত খাব কি এইটো কুকুৰ, মেকুৰী, ছাগলী, গৰু, এনেকুৱা একো প্ৰাণী নাই যোনটোক বাদ দিছে। মানৱ জাতি ইমান তললৈকে নামিব বুলি আমি কোনোদিন ভাবা নাছিলোঁ। এইবোৰ কেছ আমি যিহেতু বহুত এক্টিভ NGO, আমি শুনিছোঁ, দিল্লী, বম্বেত শুনিছিলোঁ, কিন্তু আমি কেতিয়াও আশা কৰা নাছিলোঁ কি অসমত এনেকুৱা কেছ এটা আমি দেখিব পাৰোঁ। সেই ভিডিঅ'টোত যেতিয়া মানুহজনে নিজৰ
আমি জানাত যেতিয়া এনেকৈ ইমান ভাইৰেল ভিডিঅ' ফুটেজ হিচাপে এইটো প্ৰথম হৈছে আমি আপোনালোকে নিশ্চয় সুধিছে কি কোনে কৰিছে এইটো কোনে ভিডিঅ'টো ওলাইছে আই বিলিভ নামটো বেছি ডাঙৰ কথা নহয় মানুহজনে যে সাহস কৰি পেলাই ভিডিঅ'টো কৰি পেলাই এইটো বস্তু মানুহৰ সন্মুখত আনিছে সেইটোৱে বহুত ডাঙৰ কথা আৰু মই এটা কথা ৰিপিট কৰিম এই ভিডিঅ'টো যেতিয়া আজি ৰাতিপুৱা মই দেখিছোঁ মানুহজনে যেতিয়া নিজৰ গামোচাখন খুলি মৰিগাঁৱৰ পৰা পিংকু দাসৰ ৰিপৰ্ট এনি ভাৰত 24